জনজাতিকৰণৰ দাবী স্তব্ধ হৈ পৰিছে ডিব্ৰুগড় মহানগৰ আৰু ডিব্ৰুগড় মহানগৰত চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীয়ে তেওঁলোকে এক বিশাল গণসমাৱেশ আয়োজন কৰিছে আৰু ইতিমধ্যে হাজাৰ হাজাৰ লোক লাখ লাখ লোক সমবেত হৈছে ডিব্ৰুগড় মহানগৰৰ এই চকীদিনী চাৰিআলিত আৰু হাজাৰ হাজাৰ লোক এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছো। এনেদৰে এই কনভয় ৰোডত এতিয়া সমবেত হৈছে। কনভয় ৰোড এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে, যি সময়ত এই ব্যস্ততাপূৰ্ণ যান বাহনৰ যে ব্যস্ততাপূৰ্ণ এই অঞ্চলত এতিয়া স্তব্ধ হৈ পৰিছে। চৌদিশে দেখিবলৈ পোৱা গৈছে যে এক বিশাল সমদল, সেই বিশাল সমদলে এনেদৰে লোকসকল সমবেত হোৱা পৰিলক্ষিত হৈছে। যিহেতু জনজাতিকৰণ আৰু তেওঁলোকৰ ভূমিপট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আজি বিশাল গণসমাৱেশ ডিব্ৰুগড়ত আয়োজন কৰিছে। অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, ছত্তীশ জনজাতি পৰিষদ আৰু অসম চাহ মজদুৰ ধৰি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ জ্যেষ্ঠ উদ্যোগত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা চাহ শ্ৰমিকসকল আহিছে। আমি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম, প্ৰতিবাদকাৰীসকলৰ ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম যে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰাক্তন বিধায়ক আছে, আপোনালোকে জানিবলৈ চেষ্টা কৰিম আজি প্ৰতিবাদী কাৰ্যসূচী কি আছে। আমি বিভিন্ন সময়বিলাকত অকলে অকলে আন্দোলন কৰিছিলো। অকলে আন্দোলন কৰিলে চৰকাৰে শুনা নাই। আমি একত্ৰিতভাৱে অসম চাহ মজদুৰ সংঘ, চাহ ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা একেলগে মিলি যুটীয়াভাৱে লক্ষাধিক মানুহ লৈ পেলাই আমি প্ৰতিবাদ কৰিছো। বিজেপি মুখ্যমন্ত্ৰীয়ে কৈছে লিগেল ডিমাণ্ড যদি আপুনি ফুলফিল কৰক। বিজেপি মানুহ সোমাই আছে, মানুহ সোমাব নালাগে, তেওঁ মানুহ সোমাইছে। ইয়াত সঞ্জয় গোৱালা কোৰ্ট আছে, কামাখ্যা দাস কোৰ্ট আছে, পলৱ লোচন দাস কোৰ্ট আছে, ৰূপজ্যোতি কোৰ্ট আছে, আমাৰ দুলীয়াজানৰ MLA কোৰ্ট আছে। এইবিলাক তেওঁৰ ৰাজনীতি, এইবিলাক তেওঁৰ ৰাজনীতি আছে। আপোনালোকে জানিব বিচাৰিছো আজি বিশাল গণসমাৱেশ ঐতিহাসিক বুলি ক'ব পাৰি। আজি লাখ লাখ সমবেত হ'ব ডিব্ৰুগড় মহানগৰত। আজি বিজেপি চৰকাৰে যোনবোৰ প্ৰতিশ্ৰুতি দিছিলে, তিনিটা প্ৰতিশ্ৰুতি আমাৰ তেওঁলোকে দিছিলে। আমাৰ ডিমাণ্ড সেইবোৰ হয় যে আমাক মাটি পট্টা লাগিব, আমাক SC ষ্টেটাছ লাগিব, আমাক আমাৰ দৈনিক যোনটো মজদুৰি সেইটো আমাক বৃদ্ধি কৰিব লাগিব। আৰু আমি যোন সেইবোৰ ডিমাণ্ড লৈ আজি আমাৰ চৰকাৰে আমাক বাধ্য কৰিছে যে আজি আমি ৰাজপথত আহিব লগা হৈছে। তেওঁলোকক ইয়াতে সকীয়াই দিব বিচাৰো যে 26ৰ আগত যদি তেওঁলোকে এইবোৰ নকৰে তেতিয়াহ'লে কিন্তু আমাৰ জনগোষ্ঠীয়ে তেওঁলোকক বিজেপি চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাৰ মিছলীয়া চৰকাৰক প্ৰত্যুত্তৰ এটা দিব। মুখ্যমন্ত্ৰীয়ে এটা ডেডলাইন দিছে যে তেওঁলোকে গঠন কৰা মন্ত্ৰী গোটে ছয়জন জনজাতিকৰণ অসম বিধানসভাত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। বিষয়টো কিমান আছে? এইটো অসম চৰকাৰৰ ইখতিয়াৰৰ নহয়। আজি তেওঁলোকে 100 দিনৰ কথা কৈছিলে, আজি তেওঁলোকৰ চৰকাৰ শেষ হ'বলৈ আৰু 100 দিন আছে। আজি এইটো সময়ত তেওঁলোকে এইটো এটা মিছলীয়া ইছ্যু ডাইভাৰ্ট কৰিবলৈ তেওঁলোকে কৈছে আৰু ৰাইজে এইটো চিনি পাইছে। আৰু এইবাৰ এই মিছলীয়া চৰকাৰক গাদ্দিৰ পৰা আমি উৎখাত কৰিম। এনেদৰে আজি ডিব্ৰুগড় ৰাজপথ এক প্ৰকাৰ স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়। মহানগৰখনৰ যি মূল যি ৰাজপথ, মূল যি স্থান, মূল যি কেন্দ্ৰ, হৃদপিণ্ড বুলি ক'ব পাৰি ডিব্ৰুগড় মহানগৰৰ হৃদপিণ্ড এতিয়া স্তব্ধ হৈ পৰিছে। হাজাৰ হাজাৰ লোক আহিছে, হাজাৰ লাখ লাখ লোক আহিছে। চৌদিশে কেৱল চাহ জনগোষ্ঠীৰ যি গৰ্জন, চাহ জনগোষ্ঠীৰ যি গৰ্জন, এই গৰ্জন এক প্ৰকাৰ ডিস্কোলৈকে যেন তেওঁলোকে শিপাই দিব বিচাৰিছে, ডিস্কোলৈকে যেন তেওঁলোকে শুনাই দিব বিচাৰিছে আমাক জনজাতিকৰণ লাগিব। আৰু 26 পূৰ্বে যদি জনজাতিকৰণ দিয়া নহয় তেতিয়াহ'লে তোমালোকক গাদীচ্যুত কৰা হ'ব। এনেদৰে আজিৰ বিশাল এই গণসমাৱেশ কাৰ্যসূচী ধ্বংস কৰি আহিছে। সকলোৱে আচলতে একত্ৰিত হৈছে। চাহ জনগোষ্ঠী, আদিবাসী জনগোষ্ঠী তেওঁলোকে একত্ৰিত হৈছে। একত্ৰিতভাৱে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰথমে তিনিচুকীয়া আৰু এইবাৰ অসমৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰত তেওঁলোকে স্তব্ধ কৰিবৰ কাৰণে তেওঁলোকে এনেদৰে ওলাই আহিছে। আৰু মহানগৰখনৰ চুকে কোণে তেওঁলোকে হাতে হাতে প্লে কাৰ্ড লৈ, হাতে হাতে তেওঁলোকে বেনাৰ লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। তিনিটা স্থানৰ পৰা তেওঁলোকে আহিব, তিনিটা স্থানৰ পৰা আৰু এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে স্তব্ধ কৰিব। আজি এখন হাতখণ্ড
এশখন চাহ বাগিচা তেওঁলোকে বন্ধ কৰিছে আৰু সকলোবোৰ চাহ বাগিচা বন্ধ কৰাৰ লগে এই চাহ শ্ৰমিকসকল লোকসকল তেওঁলোকে সামগ্ৰিক দৃষ্টান্ত মই যিমান পাৰো যে সামগ্ৰিক দৃষ্টান্ত দেখুৱাবলৈ বক্তৃতা প্ৰদান কৰিব তেওঁলোকৰ আশাকে ধৰি কেন্দ্ৰীয় আৰু এনেধৰণে আমাৰ আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকে একত্ৰিত হৈছে সকলো একত্ৰিত হৈছে আদিবাসীসকল একত্ৰিত হৈছে চৰকাৰ কি আপোনালোকক কি কৰিব 26 নিৰ্বাচন আহি আছে আজি ৰাজ্যৰ দ্বিতীয় ৰাজধানী চহৰ ডিব্ৰুগড়ত আজি অসম সামৰিক সংঘ অসম জাতীয় মহাসভা ৩৬ জনজাতি পৰিষদৰ যৌথ উদ্যোগত আজি এটা বিশাল গণসমাৱেশ অনুষ্ঠিত হৈছে কাৰণ তেওঁলোকে যোৱাটো দিনত বহুত প্ৰচাৰণা কৰিলে তেওঁলোকে আজি 10 বছৰ শাসন কৰিলে কিন্তু আমাৰ জনজাতিকৰণ বিষয়টোৱে হওক চাহ শ্ৰমিকৰ মজুৰি 500 একাউণ্টৰ বিষয়টোৱে হওক বা যিটো আমাৰ তেওঁলোকে কৈছিল যে আমাৰ আদিবাসী চাহ শ্ৰমিকসকলক ম্যাদী পট্টা দিব আজি তেওঁলোকে 10 বছৰৰ পিছতো আমাৰ এই জনজাতিকৰণ বিষয়টো আগ নবঢ়ালে আজি সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী তেওঁ কেইটামান অৰুণোদয় আঁচনি বাগানৰ ৰাস্তা বা স্কুল বনালে আমাৰ জনগোষ্ঠীৰ সমস্যা সমাধান নহয় আমাৰ জনগোষ্ঠীৰ যিটো সাংবিধানিক অধিকাৰ জনজাতি মৰ্যাদা প্ৰদান কৰিবলৈ পায় ৪ বছৰৰ আগত যদি আদিবাসী চাহ শ্ৰমিকসকলে জনজাতি মৰ্যাদা নকৰে ইয়াতকৈ ভয়াৱহভাৱে ৰাজ্যত যদি আন্দোলন কৰিবলৈ আমি কেওটা কাৰণ যোৱাটি দিনত অসম গণ পৰিষদ কংগ্ৰেছ হওক কংগ্ৰেছ প্ৰতাৰণা কৰিছে আৰু এতিয়া বিজেপিয়ে সেই একে ৰাস্তা বিজেপিয়েও আজি তেওঁলোকে প্ৰতাৰণা কৰি আহিছে এই প্ৰতাৰণাৰ উচিত প্ৰতিক্ৰিয়া দিবলৈ সাজু আছে ২৬ৰ আগত যদি আমাক কোনো তেওঁ আন্তৰিকতা আছে ২৬ৰ আগত বিজেপিয়ে আমাৰ মুখ্যমন্ত্ৰী এটা কথা উল্লেখ কৰিছিল যে ২৫ নৱেম্বৰত অসম বিধানসভাত তেওঁলোকে গঠন কৰি দিয়া মন্ত্ৰীগোটৰ যি জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰা হ'ব এই কথাটো লৈ কিমান আশ্বস্ত নাই আমি আশ্বস্ত হ'ব পৰা নাই কাৰণ আদিবাসী যি জনগোষ্ঠীসমূহ আছে তেওঁলোকৰ ৫টা যি বৈশিষ্ট্য লাগে ইতিমধ্যে এই 5টা ক্ৰাইটেৰিয়া আমাৰ আছে আমাৰ কোনো তেওঁলোকে ৰিপৰ্ট দিব নালাগে অকল আমাৰ ৰেষ্ট্ৰিকেট যিটো মানে এটা আমাৰ অসমতে আমাৰ জনগোষ্ঠীটো জনজাতিকৰণ মৰ্যাদা পোৱা নাই তেওঁলোকে যিটো আমাৰ এই অসমৰ এটা ৰেষ্ট্ৰিক্টেড লগাইছে এইটো উঠাই দিলে আমি জনজাতি মৰ্যাদা পাম আৰু অলৰেডি আমি জনজাতি হয় আৰু হৈয়ে থাকিম কিন্তু তেওঁলোকে আমাক যি ধৰণে প্ৰতাৰণা কৰিছে এই প্ৰতাৰণা কিন্তু সমগ্ৰ চাহ শ্ৰমিক ৰাইজ আদিবাসী ৰাইজ আজি এই প্ৰতিবাদৰ পৰা তেওঁলোকে বুজি পাওক তেওঁলোকে এতিয়াও সময় আছে সময় থাকোঁতে আমাৰ আদিবাসীসকলে জনজাতি মৰ্যাদা কৰক চাহ শ্ৰমিক মজুৰি ৫০০ একাউণ্টলৈ বৃদ্ধি কৰক আজি কেৰালাত যদি ৬০০ টকা মজুৰি পায় আজি এই অসমত কিয় নাপাব এইটো আমি প্ৰশ্ন এয়া আছিল আশাৰ নেতৃত্বৰ মন্তব্য আৰু ইতিমধ্যে তেওঁলোকে লাখ লাখ লোক ইতিমধ্যে সমবেত হৈছে আহি আছে এতিয়াও লোকসকল আহি আছে আৰু ইতিমধ্যে গোট খাইছে চৌকিডিঙি চাৰিআলিত ডিব্ৰুগড় মহানগৰৰ হৃদপিণ্ড আৰু এই হৃদপিণ্ড কটাবলৈ ইতিমধ্যে সাজু হৈ উঠিছে আদিবাসী চাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকে বা ডিব্ৰুগড় কটাব আৰু ডিব্ৰুগড়ৰ পৰাই উত্তৰ দিব ২৬ নিৰ্বাচনত তোমালোকে যদি ২৬ নিৰ্বাচনত তোমালোকে যদি আমাক জনজাতিকৰণ নিদিয়া তেতিয়াহ'লে তোমালোকক আমাক গাদীৰ পৰা উঠাই দিয়া হ'ব।